নমস্কাৰ টাইমিটৰ সমূহ দৰ্শকক মই সময়ন বৰঠকে স্বাগতম জনাইছো আপোনাৰ ধন সঞ্চয় কৰাৰ অভ্যাস আছেনে যদিহে আপোনাৰ ধন সঞ্চয় কৰাৰ অভ্যাস নাই তেতিয়া হলে আজিয়ে এই অভ্যাস আপুনি গ্ৰহণ কৰক কাৰণ আপুনি প্ৰতিদিনে যদি যিমান পাৰে ধন জমা কৰে তেতিয়া আপুনি লাভ কৰিব পাৰে 14 লাখ কোটি টকা প্ৰতিদিনে আপুনি 50 100 যিমান পাৰে আপুনি ধন জমা কৰক আৰু সেই ধন হৈ পৰিব এক বৃহৎ ধনৰাশি কাৰণ 50 অথবা 100 টকাকৈ আপুনি যেতিয়া ধন জমা কৰিব তেতিয়া আপুনি লাভ কৰিব 14 লাখ টকা এক বৃহৎ অফাৰ প্ৰতিদিনে জমা কৰিব লাগিব 50 অথবা 100 টকা যিকোনো ধন আপুনি জমা কৰিব পাৰে আৰু প্ৰতিদিনে সঞ্চয় কৰা এই ক্ষুদ্ৰ ধনৰাশি এটা সময়ত হৈ পৰিব বৃহৎ ধনৰাশি আৰু পিপিএফ অৰ্থাৎ পাব্লিক প্ৰভিডেন্ট ফাণ্ডৰ একাউণ্টত এই সুবিধা ইতিমধ্যে দিয়া হৈছে আৰু প্ৰতিদিনে 100 বা 50 টকা ধন জমা ৰাখি ল'ব পাৰে এই সুবিধা 20 বছৰৰ পিছত পিএফএফ একাউণ্টৰ জৰিয়তে অৰ্থাৎ পাব্লিক প্ৰভিডেন্ট ফাণ্ডৰ একাউণ্টত আপুনি পাব 14 লাখ টকা পিপিএফ স্কিমৰ অধীনত জমা কৰা ধন সদায় সুৰক্ষিত আপুনি লাভ কৰা সুদৰ হাৰত দিব নালাগে কোনো ধৰণৰ কৰ আৰু পিপিএফ একাউণ্ট আপুনি পোষ্ট অফিচ বা বেংকত যিকোনোতে খুলিব পাৰিব 15 বছৰলৈ প্ৰতিদিনে জমা ৰাখিব লাগিব ধন আপোনাৰ ইচ্ছা অনুযায়ী বৃদ্ধি কৰিব পাৰিব 5 বছৰলৈ সময়সীমা আৰু প্ৰতি বছৰে আপুনি 1.5 লাখ টকা ধন জমা কৰাটো বাধ্যতামূলক আমি এই মুহূৰ্তত জনাইছো যেহেতু এটা সঞ্চয়ৰ প্ৰতি বৰ্তমান বিভিন্নজন ইচ্ছাকৃত নহয় তৎসত্ত্বেও সঞ্চয় কৰিলে আপুনি লাভ কৰিব পাৰিব বহু বৃহৎ পৰিমাণৰ ধনৰাশি আৰু এই ধন আপোনাৰ সুৰক্ষিত আপুনি এই ধনৰাশি বেংকতো খুলিব পাৰে এই ধন আপুনি জমা ৰাখিব পাৰে পোষ্ট অফিচতো আৰু প্ৰতিদিনে আপুনি জমা কৰি ৰখা সেই ক্ষুদ্ৰ ধনৰাশি হৈ পৰিব বৃহৎ ধনৰাশি আৰু পাব্লিক প্ৰভিডেন্ট ফাণ্ডৰ স্কিমৰ জৰিয়তে এই ধন আপুনি লাভ কৰিব আৰু আপুনি লাভ কৰা সুদৰ হাৰত দিব নালাগে কোনো ধৰণৰ কৰ আৰু ইতিমধ্যে এই সন্দৰ্ভত আপুনি যদি অধিক তথ্য জানিব বিচাৰে তেতিয়া হলে আপোনাৰ কাষৰ বেংক অথবা পোষ্ট অফিচত আপুনি যোগাযোগ কৰিব পাৰে আৰু আপোনাৰ ইচ্ছা অনুযায়ী আপুনি এই যি সূচী আছে 15 বছৰলৈকে এই যি নিয়ম আছে এই নিয়মতকৈ আপুনি যদি সেই ধন ৰাখি আৰু কিছু বহলাব বিচাৰে অৰ্থাৎ সময়সীমা যদি আপুনি বহল কৰিব বিচাৰে তেতিয়া হলে আৰু 5 বছৰ আপুনি আপোনাৰ ইচ্ছা অনুযায়ী বহাব পাৰিব আৰু প্ৰতি বছৰে আপুনি 1.5 লাখ টকা জমা কৰাটো আপোনাৰ কাৰণে কিন্তু বাধ্যতামূলক আমি জনাই আছো এই বিশেষ খবৰটো এটা বিশেষ অফাৰ আছে প্ৰতিদিনে আপুনি 50 বা 100 টকা বিভিন্ন ধৰণৰ সাধাৰণ অন্যান্য কামত আপুনি ব্যৱহাৰ কৰে কিন্তু সেই 50 বা 100 টকা ধন যদি আপুনি সুৰক্ষিত অৱস্থাত আপোনাৰ বেংক একাউণ্টত বা আপুনি পিপিএফএফ যি ডাকঘৰৰ একাউণ্ট আছে সেই একাউণ্টত যদি জমা কৰে তেতিয়া আপোনাৰ সুৰক্ষিত হৈ থাকিব আৰু এটা বৃহৎ ধনৰাশি আপুনি লাভ কৰিব আৰু আপুনি লাভ কৰা এইসমূহ ধনৰ বিনিময়ত আপুনি কোনো ধৰণৰ দিব নালাগে সুদৰ কৰ কাৰণ বিভিন্ন ধৰণৰ স্কিম থাকে সেই স্কিমৰ বিনিময়ত আপুনি দিব লগা হয় অত্যাধিক কৰ আৰু যাৰ কাৰণে এনে ধৰণৰ স্কিমৰ প্ৰতি বিভিন্নজনে ইচ্ছা নকৰে কিন্তু এই আঁচনি সম্পূৰ্ণ সুকীয়া এই আঁচনিত কিছু চৰ্তাৱলী আছে আপুনি 15 বছৰলৈকে এই চৰ্তাৱলী আপুনি যদি ভাল পায় তাতকৈ অত্যাধিক সময় আপুনি অৰ্থাৎ 5 বছৰ এই সময়সীমা আপুনি বঢ়াব পাৰে আৰু এটা বৃহৎ অফাৰ আৰু ইতিমধ্যে যিহেতু পোষ্ট অফিচ বা বেংক এই দুইটাই হৈছে চৰকাৰী আৰু এক সুৰক্ষিত স্থান আৰু এই স্থানত বিভিন্ন ধৰণৰ বিত্তীয় প্ৰতিষ্ঠান আহে সেই বিত্তীয় প্ৰতিষ্ঠানতকৈ সম্পূৰ্ণ সুকীয়া বেংক বা পোষ্ট অফিচ এই দুটা প্ৰতিষ্ঠানত আপুনি পিপিএফ অৰ্থাৎ আমি ভালদৰে বুজাই দিছো যে পাব্লিক প্ৰভিডেন্ট যি ফাণ্ড আছে সেই ফাণ্ডত আপুনি আপোনাৰ একাউণ্টত সুৰক্ষিত অৱস্থাত প্ৰতিদিনে সঞ্চয় কৰিব পাৰিব এইসমূহ ধন আৰু তাৰ কাৰণে আপুনি কোনো ধৰণৰ
অধিক কৰ বহন কৰিব নালাগে আৰু সম্পূৰ্ণ আপোনাৰ ইচ্ছা অনুযায়ী 50 হ'ব পাৰে সেই মূল্য 100 হ'ব পাৰে কোনো নিৰ্ধাৰিত ধন নহয় আমি পুনৰবাৰ জনাই আছো কোনো নিৰ্ধাৰিত ধন নহয় সেয়া 50 হ'ব পাৰে সেয়া 100 হ'ব পাৰে আৰু প্ৰতিদিনে বিভিন্ন কামত 50 বা 100 টকা মানুহৰ দৈনন্দিন জীৱনত বিভিন্ন কাৰণত অলাগতিয়ালভাৱে খৰচ হয় কিন্তু সেই ধনৰাশি যদি আপুনি সুৰক্ষিত অৱস্থাত প্ৰতিদিনে এটা একাউণ্টত জমা কৰি ৰাখে তেতিয়া সেই একাউণ্টৰ ধনৰাশি বাঢ়ি 14 লাখ টকা হ'বগৈ আৰু সেই সময়সীমা হৈছে 15 বছৰ কিন্তু আপুনি যদি তাতকৈ অধিক লাভালাভ বা অধিক সুবিধা আদায় কৰিব বিচাৰে তেতিয়া হলে 15 বছৰতকৈ অধিক আপুনি 5 বছৰ আৰু যোগ কৰিব পাৰে আৰু তেতিয়াই আপুনি আপোনাৰ প্ৰভিডেন্ট ফাণ্ডত একাউণ্টত আপুনি সেই ধনৰাশি বৃহৎ আকাৰে উলিয়াব পাৰিব